দোকানবাৰীসকল আজি মানে কি হ'ল ৰাতিপুৱাৰ পৰা আমি ব্যৱসায় লাইনত ঘূৰি থাকোঁতো বস্তু আনিবলৈ গ'লে এনেকুৱা পৰিৱেশ কিছুমান দেখোঁ মানে এতিয়া বৰটকৰ ওচৰত ষ্টেট বেংকটো খোল খালে মিছন চাৰিআলিৰ পৰা আমাৰ ষ্টেট বেংকটো উঠি আহি বৰটকৰ ওচৰত খোল খালে কিন্তু এতিয়া বহুত আমাৰ তেজপুৰৰে যুৱক যুৱতী আছে মানে বেপাৰ কৰিম বুলি ভাবি আছে জেগা পোৱা নাই সেইকাৰণে আপোনালোকে যদি ভাবে এই বৰটকৰ ওচৰত ষ্টেট বেংকৰ ওচৰতো ধুনীয়া জেগা খালী পৰি আছে আপোনালোকে যদি ফল মূলৰ দোকান এখনে তামোল পাণৰ দোকান এখনো যদি খোলেহি তেনেহ'লে ভাল পইচা এটা উপকৃত হ'ব সেইকাৰণে মই ঘূৰি ফুৰোঁতে কিছুমান জেগা চাই যাওঁ তাকে ভাবোঁ যদি এইবিলাক জেগাত আমি বহুত টকা দিব নালাগে ছিকিউৰিটি মানি 3 লাখ 4 লাখ টকা দিব নালাগে ফুটপাথতে আপোনালোকে যদি টকা 5,000 দি পেলাই বহুত সৰুকৈ ফল মূল কেইটামান আনি তামোল পাণৰ দোকান এখন খোলে বহুত লাভৱান হ'ব পাৰিব সেইকাৰণে আপোনালোকক আজি দেখুৱালোঁ এই SBI ষ্টেট বেংকটো আছে এই ষ্টেট বেংকটোৰ তলত আপোনালোকে যদি ফল মূল কিবা পাচলি দোকান এখন খুলিব বিচাৰে ভাল বিক্ৰী হ'ব সেইকাৰণে আপোনালোকক ষ্টেট বেংকটোৰ আপোনালোকৰ এৰিয়াটো দেখুৱালোঁ লগতে জেগাবিলাক খালী হৈ কেনেকুৱা আছে দেখিছে তাকে আপোনালোকক দেখুৱাবলৈ বন্ধ হৈ পেলাই বহুত দোকানেই পৰি আছে আৰু ষ্টেট বেংকটোৰ তলত আছে বহুতেই মানুহৰ সমাগম হয় সেইকাৰণে যদি আপোনালোক আহে নহয় এইবিলাক জেগাত আপোনালোকে বেপাৰ কৰিব পাৰিব চাওক খালী হৈ পৰি আছে আমাৰ নিজৰে জেগা তেজপুৰৰ আপোনালোকে যদি ভাবি আছে বেপাৰ এটা কৰিম এয়া বহুত বাইদেউহঁতেও আহি পেলাই বেপাৰ বাণিজ্য কৰি লৈছে চাওক কোনো লাজৰ কথা নহয় মিছন চাৰিআলি পৰিৱেশটো দেখুৱাম মিছন চাৰিআলিত আমাৰ মানে লোকেল যুৱক যুৱতী নাই লাজ কৰে বেপাৰ কৰিবলৈ SBI বেংকটো এতিয়া তলতেই যদি কোনোবা যুৱক যুৱতীয়ে ভাবে বেপাৰ কৰিম বুলি কৰিবহি পাৰে কম পইচাতে সৰু দোকান এখন খুলিও চলিব পাৰে এয়া তাকে দেখুৱালোঁ বাইদেউহঁতে ষ্টেট বেংকৰ তলত আহি পেলাই দোকান খুলিছে বহুত ভাল কৰিছে অসমীয়াৰ কাৰণে ভাল মানে আদৰ্শ দুজন একো লাজ কৰা নাই এনেকুৱাকৈ দোকান এখন খুলি পেলাই বহি বিক্ৰী কৰি আছে তাকে সঁচাকৈ বাইদেউহঁতকো ধন্যবাদ জনাব লাগিব কিহৰ কাৰণে লাজ কৰা নাই অসমীয়া আদৰ্শ হৈছে দুজনৰ আহি পেলাই এনেকৈ ৰাতিপুৱাৰ পৰা চাহ ভাতৰ দোকান খুলিছে বাইদেউ নমস্কাৰ আপোনাৰ ঘৰ ক'ত বাইদেউ হয় হয় আপুনি দোকানখন কেইটা বজাত ৰাতিপুৱা খোলেহি হয় সঁচাকৈ আপুনি বহুত ভাল কৰিছে বাইদেউ ষ্টেট বেংকটো মিছন চাৰিআলিৰ পৰা উঠি আহি ইয়াত বহাৰ লগে লগে মানে বহুত ভিৰ ভাৰ এটাও হয়নে নহয় আমাৰ অসমীয়া বহুত নিবনুৱা যুৱক যুৱতী ঘৰত এনেই থাকে কি কৰিম বুলি যদি ওলাই আহি এতিয়া মিছন চাৰিআলি চেণ্টাৰটো এনেই পৰি আছে বহুত জেগা এনেই পৰি আছে চিটি বাছ ষ্টেণ্ডটো যে আগত আছিলে তাতো দোকান খুলিলে চলে চৰকাৰেও বনাই দিছে বহুত ৰুম 150 টকা নে 100 টকা দিব লাগে লয় হয়নে নহয় 30 টকাকৈ লয় ডেইলি 30 টকাকৈ লয় কোৰ্টৰ এই চিটি বাছ ষ্টেণ্ডটো হয় তেনেহ'লে এনেই ঘৰত বহি থকা যুৱক যুৱতীয়েতো দিনটোত কিবা এটা ইনকাম কৰিব পাৰে দাদা হয় চলি আছে হয় 30 টকা দি দিয়াটো কোনো ডাঙৰ কথা নহয় হয় হয় তাকে বাইদেউহঁতকো দেখুৱালোঁ ধুনীয়াকৈ আহি দোকানদাৰী কৰি বাইদেৱে চাহ ভাতৰ ৰুটিৰ দোকান দিয়ে ন সেয়া বাইদেউহঁতক চাব তাকে আহি পেলাই কষ্ট কৰি দোকানদাৰী খুলিছে আৰু যদি ষ্টেট বেংকলৈ আহে বাইদেউহঁতৰ ওচৰত আহি পেলাই চাহ একাপ খাব আৰু এটা শুভেচ্ছা জনাই থৈ যাব যেন অসমীয়া হৈ পেলাইও লাজ নকৰি ব্যৱসায়ৰ প্ৰতি আগ্ৰহী হৈছে বাইদেউ ধন্যবাদ লাগি থাকক এয়া এনেকৈ আহি পেলাই দি লৈছে পাইপৰ দোকান খোলে ভৰটকৰ এনেকুৱা তলত তামোল পাণৰো দোকান লগাই লৈছে বাইদেউ এজনীয়ে সেয়া দোকান খুলি বহি আছে ষ্টেট বেংকৰ তলৰ মানে জেগাটো খালী হৈ থাকেতো আপোনালোকে যদি পাৰে এয়া বাইদেউ এজনীয়ে আৰু দোকান খুলি বহি আছে ভৰটকৰ এই তলৰ জেগাটো বহুত ধুনীয়া চাফা চিকুণ কৰি খালী হৈ পৰি আছে এয়া জেগা দেখিছে যদি কোনোবাই ভাবে ফল মূলৰ দোকান এখন খুলিম ঘৰত এনেই থকাতকৈ আহক টকা 5,000 6,000 লৈ পেলাই এটকাও ছিকিউৰিটি দিব নালাগে লাখ টকা ছিকিউৰিটি দি বেপাৰ কৰি ইমান টকা খটাই লাভ নাই ফুটপাথতে এখন দোকান খোলক ধুনীয়াকৈ এয়া জেগা খালী আছে দেখিছে ভৰটকৰ তলৰ ষ্টেট বেংকৰ তলৰ মিছন চাৰিআলি এইটো NRL ডিপু আপোনাৰ আছে NRL ডিপুটোৰ মুখামুখিকৈ আছে আপোনাৰ টাইমছৰ হস্পিটেলখন এইখন আপোনাৰ টাইমছৰ হস্পিটেল আছে আপোনাৰ টাইমছৰ হস্পিটেলখনৰ মুখত বহুতখিনিয়ে জেগা খালী আছে গাড়ী চাৰি পাৰ্কিং কৰা আছে এইবিলাক জেগাত যদি টাইমছৰ মুখতো এখন আপোনালোকে পাণ দোকান বা ফল মূলৰ দোকান খোলেহি নহয় বহুতখিনি আপোনাৰ লোক লাভৱান হ'ব খালী জেগা আছে বস্তু দেখুৱাই দিবা তাৰপৰা দেখুৱাম এইখন আপোনালোকক দেখুৱাইছোঁ মিছন হস্পিটেলৰ এই তলৰ জেগাবিলাক দেখুৱাই খালী জেগা বহুত পৰি আছে বহুতে ভাতৰ হোটেলো খুলিছে এয়া দেখিছে ম'মৰ দোকান খুলি আছে ছোৱালী এগৰাকীয়ে এখন আপোনালোকৰ আমাৰ মিছন চাৰিআলিত আছে তেজপুৰৰ মিছন হস্পিটেল আৰু মিছন হস্পিটেলখনৰ মুখতো বহুত ভাৰী পৰিমাণৰ জেগাবিলাক খালী হৈ পৰি আছে এনেকৈ এয়া মাইকী মানুহো বহুতে দোকান দিছে মহিলাসকলেও দোকান চোকান দিছে এনেকৈ পেলাই বহুত দোকান পৰিও আছে আৰু এইপিনে এগৰাকী মহিলা দেখিছে হস্পিটেলখনৰ মুখত
এখন দেখিছে চেনাৰ দোকান খুলি এগৰাকী ছোৱালীয়ে চলাই আছে, লাজ কৰা নাই, আদৰ্শ, বেলেগ কাম কৰা নাই। এই মিছন হস্পিটালৰ মুখত আহিছে, আহি ধুনীয়াকৈ ছোৱালীগৰাকীক মই দেখি থাকোঁ। মই যেতিয়া বজাৰ ফল মূল নিবলৈ আহোঁ প্ৰায় এই ছোৱালীজনীক দেখুৱাওঁ। এই ছোৱালীজনীক প্ৰায় দেখোঁ মানে সেই তাৰ পৰা গাড়ীখন পাৰ্কিং কৰি থৈ পেলাই মানে লৈ পেলাই দোকান খোলে। সঁচাকৈ বহুত আদৰ্শ, সেইকাৰণে দেখুৱাইছোঁ। বহুত নিবনুৱা এনেকৈ পেলাই ঘৰত সোমাই কি বেপাৰ কৰিম চিন্তা কৰি আছে। বহুত 4-5 লাখ টকা চিকিউৰিটি মানি দিব নালাগে, কেইটামান 5,000-6,000 টকা গোটাই আনি ব্যৱসায় এটা কৰি পেলাই স্বাৱলম্বী হৈ ধুনীয়াকৈ চলি থাকিব পাৰে। তাৰে আদৰ্শ হিচাপে এই ছোৱালীগৰাকীক দেখুৱালোঁ। হয়নে নহয় বাইদেউ? ভাল কাম কৰিছেনে নাই? হয়নে নহয়? দোকান এখন দিছে, চেনাৰ দোকান এখন দি ধুনীয়াকৈ চলি আছে। সঁচাকৈ ধন্যবাদ দিলোঁ। বাইদেউ আপোনাৰ নামটো? অঁ, ভাল। কিমান দিনৰ পৰা খুলিছে দোকানখন? 10-12 বছৰ ন? আপুনি চেনাৰ দোকানখনেই দিয়ে ন? ঠিক আছে বাৰু, আপোনাক এটা ধন্যবাদ জনালোঁ দেই বাইদেউ। আপোনালোক সঁচাকৈ আদৰ্শ দেই, এনেকৈ যে কৰ্ম কৰি চলি আছে, বহুত ভাল লাগিল আপোনালোকক লগ পাই। তাকে দেখুৱালোঁ আজি। উৎসাহৰ দোকান দিছে বাইদেউ। বাইদেউ নমস্কাৰ। ক'ত ঘৰ বাইদেউ আপোনাৰ? কেতেকীবাৰীত ন? এই দোকানখন কিমান দিনৰ পৰা খুলি আছে বাইদেউ? 6 মাহ হৈছে ন? বহুত ভাল কৰিছে আপোনালোকে যে এনেকৈ পেলাই মানে অসমীয়া বোৱাৰী এগৰাকী হৈ পেলাই যে এনেকৈ দোকান এখন দি পেলাই ভাল কাম কৰিছে, ভাল লাগিছে। মিছন হস্পিটালৰ মুখত এয়া বাইদেউহঁতে ধুনীয়া দোকানদাৰী দি পেলাই চলি আছে। বাইদেউ ধন্যবাদ থাকিল আপোনালোকক, সঁচাকৈ ভাল লাগিল বাইদেউহঁতক। মোৰ কুলপ্ৰদীপ, মই ভিডিঅ' চিডিঅ' বনাওঁ, বেপাৰো আছে আমাৰ। হয়, এয়া বাইদেউহঁতকো দেখুৱালোঁ। এইপিনেও দোকান বজাৰ খোলাই থাকে। এইপিনৰ জেগাবিলাক বহুত খালী, কোনোবা মানুহে এয়া বনাই লৈছে, বনাই পেলাই দিছে। যদি আপোনালোকে দিব বিচাৰে এইবিলাক জেগা আপোনালোকে অকণমান চাফা কৰি আহি পেলাই দোকান এখন খুলি পেলাইও আপোনালোকে ডেইলি পইচা কেইটামান ইনকাম কৰিব পাৰিব। এই কুঁহিয়াৰ জুচৰ দোকানো হস্পিটালৰ মুখত এনেকৈ খুলি পেলাই চলি আছে, দেখিছে নহয়? কৰি আছে, মানুহ এনেই থকা নাই, কৰ্ম কৰি চলি আছে। এয়া কুঁহিয়াৰ দোকানখন এনেকৈ গাড়ীতে ফিটিং কৰি, এয়া মিছন চাৰিআলি চেণ্টাৰটো বহুত গাড়ী গুৰা আহে আৰু বহুত বেপাৰ বাণিজ্য চলে। সেইকাৰণে আপোনালোক এয়া জেগাত যদি আহে দোকান এখন খুলিব পাৰিব। মিছনৰ মুখত এনেকৈ দোকানদাৰী চলি আছে। আৰু এজন বেপাৰী আহে, এজনেই বেপাৰী মিছনৰ মুখত। এই বেপাৰীজনে ফল মূলৰ এনেকৈ হস্পিটালৰ মুখত দোকানদাৰী চলি আছে এখেতে। দাদা নমস্কাৰ। হয় হয়, ব্যৱসায় কেনেকুৱা চলি আছে? ভালে চলি আছে ন? ঠিকেই কৰিছে। আপোনালোকে যে হস্পিটালখনৰ মুখত এনেও ফল মূলৰ বহুত প্ৰয়োজন, ইয়াৰ কাৰণে দাদা এজনে এয়া ফল মূলৰ দোকান খুলি এনেকৈ পেলাই চলাই আছে। তাকে দেখুৱালোঁ, মিছন হস্পিটালৰ মুখৰ পৰিৱেশটো দেখুৱালোঁ। আৰু টাইমছ আৰু মিছনৰ মাজত এজনেই দাদাই ফল মূলৰ দোকান এখন এনেকৈ চলাই আছে। তাকে দাদাক দেখুৱালোঁ, চাই যাওক। কেতিয়াবা ফল মূল হস্পিটাল আহিলে যদি প্ৰয়োজন হয় এই দাদাজনৰ পৰা লৈ হস্পিটালৰ মানুহৰ এপাক খবৰ কৰিব পাৰিব। সেইকাৰণে গোটেই অসমৰ আৰু অসমৰ বাহিৰৰো যিমানবোৰ গাড়ী আহি লগ খায় এই মিছন চাৰিআলিখনতেই লগ খায়। কিন্তু মিছন চাৰিআলিখনত আমাৰ তেনেকুৱা স্থায়ী কোনো যুৱকে তেনেকুৱা ফল মূলৰ দোকান হওক তেনেকুৱা দোকানদাৰী খোলা নাই। কিমান ভিৰ ভাৰ। এতিয়া মিছন চাৰিআলি মানে ৰাস্তাটো খবৰি বনাই দিলেতো, খবৰি বনাই দিয়াৰ পিছত খোল খাই গ'ল, গাড়ীবিলাক আকৌ খোল খাবলৈ ধৰিছে। দোকানী বজাৰীবিলাকতো উঠিয়ে গ'ল। সেইটো ছাইড আপোনাক দেখুৱাবলৈ লৈছোঁ। সেইটো ছাইড আপোনাৰ নগাঁৱৰ ছাইড, সেইটোৱে হৈ গ'ল আপোনাৰ তেজপুৰ গ'ল। এইপিনে আহি গ'ল আপোনালোকৰ ঢেকীয়াজুলি ছাইডটো। এতিয়া আহি গ'ল আপোনালোকৰ ঢেকীয়াজুলি ছাইডটো, নাই দোকান বজাৰ। আৰু এইপিনে হৈ গ'ল লখিমপুৰ আৰু বিশ্বনাথ চাৰিআলি ছাইডটো হৈ গ'ল আপোনালোকৰ। তাকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। নাই দোকান বজাৰী আমাৰ নাই। আপোনালোকৰো যদি কোনোবাই এনেকৈ মিছন চাৰিআলিখনত দোকানদাৰী কৰিম বুলি ভাবি আছে তেনে বহুতেই জেগা খালী পৰি আছে। আপোনালোক আহিব মিছন চাৰিআলি পুলিচ পইণ্টটোত। আহি এনেকুৱা খালী জেগাবিলাকত 2-3 লাখ টকা নহয়, 2-3 লাখ টকা নহয়, খুব কম পইচাতে আপোনালোকে 5-6 হাজাৰ টকা খৰচ কৰি এখন দোকান লগাই ল'ব পাৰিব। কোনোবাই ভাবি আছে যদি কেৰেলালৈ যাম বুলি, ক'ৰবাত যাম বুলি, সেইকাৰণে এনেকুৱা জেগাত আহি পেলাই এখন যদি সৰু দোকানো লগাই লয় আপোনালোকে কিবা এটা লাভৱান্বিত হ'ব। আৰু বহুত লাখ টকাৰ প্ৰয়োজন নাই। এনেকৈ আহি পেলাই এজন, ঘৰ ক'ত আপোনাৰ? দোলাবাৰী। এয়া এনেকৈ আনি পেলাই বগৰী এওঁলোকে ইয়াতে বগৰী চগৰী উলিয়াই পেলাই বেচিছে। গাড়ীবিলাক ইয়াতে আহি লগ খাইছেহি। কিন্তু মানে কি হৈছে, খালী পৰি আছে চেণ্টাৰটো। কি হৈছিলে, অভাৰব্ৰিজৰ যেতিয়া কামবিলাক চলিবলৈ আৰম্ভ হৈছিলে দোকান বজাৰীবিলাক উঠি গ'ল। উঠি যোৱাৰ পিছত কোনো দোকান বজাৰী নোহোৱা হৈছে। সেইকাৰণে আকৌ পুনৰ মানে চেণ্টাৰটো সজীৱ হৈ পৰিছে। পাৰিলে আপোনালোকে 2-3 লাখ টকা ইনভেষ্ট কৰিব নালাগে, বহুত চিকিউৰিটি দি বেপাৰ কৰিব নালাগে। ফুটপাথৰ জেগাখনত আহি
খুব 5-6 হাজাৰ টকা এটা ইনভেষ্ট কৰি পেলাই কেৰেলা বম্বেত গৈ পেলাই অত্যাচাৰৰ মুখামুখি হোৱাতকৈ আহক দোকান এখন খুলিবলৈ যত্ন কৰক আৰু লাভৱান্বিত হওক। অসমৰ নিবনুৱাবিলাক ঘৰতে বহি চিন্তা কৰি থাকিলে নহ'ব বেপাৰ কৰিম বুলি। নামটো কি তোমাৰ? শ্যাম কি লিখা? শ্যাম চাহানীয়ে। বাইদেউ এগৰাকী থাকে যে নাই নেকি তেখেত? হস্পিটেল গৈছে। এওঁলোকেও এনেকৈ মিছন চাৰিআলিত এয়া ফল মূলৰ দোকান এনেকৈ খুলি লৈছে ধুনীয়াকৈ আৰু তেওঁলোকৰ দুখন দোকান আছে। তোমালোকৰ দুখন দোকান আছে ন ইয়াত? আৰু এখন যে আগত কেতিয়াবা খোলা বাইদেউৰ হয় ন? বাইদেউ আৰু ভাইটি মিলি দুখন দোকান ফল মূলৰ খুলি লৈছে, তাকে আপোনালোকক দেখুৱাইছোঁ। সেইকাৰণে মিছন চাৰিআলিৰ পৰা আজি আপোনালোকক পৰিৱেশটো দেখিলোঁ। অনা অসমীয়া মানুহে ক'ৰ পৰা আহি পেলাই বেপাৰ চলাই আছেহি, কিন্তু আমাৰ অসমীয়া ল'ৰা ছোৱালী যদি আগ্ৰহী আছে ওলাই আহক, আহি মিছন চাৰিআলিত এনেকৈ বেপাৰ এখন খোলক। এই বৰমাগৰাকীকো আৰু এদিন দেখুৱাইছোঁ। এই বৰমাগৰাকীয়ে কিন্তু মিছন চাৰিআলিত প্ৰত্যেক দিনা দোকান খুলি এই দোকানখন ধৰি চলাই আছে। সেইকাৰণে আজি মিছন চাৰিআলিৰ পৰা আপোনালোকক দেখুৱালোঁ। আপোনালোকেও যদি ব্যৱসায়ৰ কাৰণে ভাবি আছে আহক, আহি পেলাই মিছন চাৰিআলি বৰটকৰ ওচৰত নাইবা মিছনৰ ওচৰত কিবা সৰু সামান্য দোকান এখন খুলি বহক, লাভৱান্বিত হ'ব পাৰিব। আহক মিলিজুলি বেপাৰ আৰম্ভণি কৰক। ধন্যবাদ, চাই যাওক।